যিটো অনুষ্ঠান আমি প্ৰথমতেই এভাগী ভাওনাৰে ইয়াত আমি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আপোনালোকৰ চাগে মনত আছে আমি সেই আমি যদিও চিন ৰাখিব নোৱাৰিলোঁ আমি তেওঁলোকৰ অকণমান উৎসাহিত দিবৰ কাৰণেই তেওঁলোকে নতুনকৈ শিকিছে গতিকে তেওঁলোক যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰে আৰু আপোনালোকৰ আগত অকণমান পৰিচয় কৰাই দিওঁ বুলি ভাবিয়েই তেওঁলোকক আজি আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ গতিকে আপোনালোকে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰক তেওঁলোক যাতে এনেদৰেই আগবাঢ়ি যাব পাৰে এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ
Sandoti Jani Kishu Hari Bine Birinda Bipina
सदृशं सदृशं हृदि पङ्कजेया भजे हृदि पङ्कजेया भजे हृदि पङ्कजेया भजे
আমি সত্ৰীয়া নৃত্য শিল্পী সপ্তাব্দী হাজৰিকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাভাজন সাংস্কৃতিক প্ৰেমী ৰাইজ, আমি মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠী আৰু সমূহ ঢেকীয়াখোৱা ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আজি ৰাতি সাংস্কৃতিক অনুষ্ঠান ভাগলৈ আমি এজন বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি অলপ পলমকৈ হ'লেও আমাৰ মাজত উপস্থিত হৈছেহি। সেইজন হৈছে কৃষ্টি সংস্কৃতিৰ সেৱক, বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু সমাজকৰ্মী শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱ। তেখেত আমাৰ মাজত বৰ্তমান উপস্থিত হৈছেহি। গতিকে তেখেতক আমি আমাৰ এই মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাক মঞ্চলৈ আদৰি আনিবৰ বাবে আমি অনুৰোধ জনালোঁ। প্ৰদীপ হাজৰিকাদেৱে ভাওনাৰ জগতত হওক, এজন নাট্যকাৰ, পৰিচালক হিচাপে অসমৰ নহয় বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে এই সংস্কৃতি পথাৰখনত যি অৱদান আগবঢ়াই আহিছে, আমি তেখেতক সেই অৱদানৰ চিনস্বৰূপে আমি তেখেতক মৰম যাচিব বিচাৰিছোঁ। আমি মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠীৰ প্ৰচাৰ বিভাগত দায়িত্বত থকা প্ৰণৱ খেনচোৱাক এভাগী ফুলাম গামোচাৰে আৰু এখনি চেলেঙেৰে তেখেতক সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে তেখেতক এভাগী আমি সম্বৰ্ধনা পত্ৰ যাচিব বিচাৰিছোঁ। সেই সম্বৰ্ধনা পত্ৰভাগ প্ৰথমে মই আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ। মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠী, ঢেকীয়াখোৱা, যোৰহাট, 785015, স্থাপিত 2023 চন। কৃষ্টিৰ সংস্কৃতিৰ সেৱক, বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক, সমাজকৰ্মী শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱলৈ সম্বৰ্ধনা। হে মান্যবৰ, মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ অন্তিম কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ দুৱাৰ মুকলি কৰাৰ প্ৰাক্ষণত আমি আপোনাক জনাইছোঁ সহস্ৰ প্ৰণাম। আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত। আপোনাৰ দৰে এজন লোক সংস্কৃতিৰ সাধক, নমস্য ব্যক্তিৰ হস্তপদে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ দুৱাৰ মুকলি কৰাৰ সুযোগ লাভ কৰিছোঁ। আপোনাৰ বহুমূলীয়া সময় দি আপুনি আমাক কৃপাবৰ্ধন্য কৰিলে। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। কলা সংস্কৃতি হ'ল উচ্চতম জীৱন বোধেৰে লাভ কৰা এক অভিজ্ঞতা। ই জীৱনৰ বাবে এক অনিবাৰ্য প্ৰয়োজন। আদৰ্শৰ বিষয়ে এটা বিচক্ষণ সচেতনতা। এই সচেতনতাৰে অসমৰ সাংস্কৃতিক জগতখনত নিজকে এজন সফল শিল্পী হিচাপে আত্মপৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা হে মহানুভৱ, আপুনি আমাৰ আশা, আদৰ্শ, অন্তহীন প্ৰেৰণা। আপোনাৰ এই সাংস্কৃতিক যাত্ৰা চিৰ প্ৰবাহমান হৈ থাকক, তাকে কামনা কৰিলোঁ। আপোনাৰ দৰে সৎ, নিষ্ঠাৱান সাংস্কৃতিক প্ৰেমী এজনক সম্বৰ্ধনা জনাবলৈ পোৱাটো আমাৰ বাবে পৰম সৌভাগ্য। আপুনি সুস্বাস্থ্য আৰু প্ৰশান্তিময় সুন্দৰ জীৱন যাপনেৰে কুশলে থাকক, তাকে কামনা কৰিলোঁ। সভাপতি প্ৰভাত শইকীয়া, মুকুন্দময়ী সাংস্কৃতিক গোষ্ঠী আৰু সম্পাদক মিণ্টু বৰা, তেখেতক এই সম্বৰ্ধনা পত্ৰভাগ মই আমাৰ
কৃষ্ণ দত্তক অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক আমি চমুকৈ আপোনালোকৰ আগত দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। উদ্যোক্তা মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম বাৰ্ষিক আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। মই সুখী হৈছোঁ আপোনালোকৰ মাজত মই উপস্থিত হ'বলৈ পাই নিজকে ধন্যবাদ মানিছোঁ আৰু ধন্য মানিছোঁ আৰু সৌভাগ্যৱান বুলি ভাবিছোঁ। বৰ ভাল লাগিছে ইয়াত আহি। এই অঞ্চললৈ মই প্ৰথমতে অহা নাই, আজি প্ৰথম আহিছোঁ। এই আপাহতে আপোনালোকক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, মোৰ মৰম যাচিছোঁ আৰু মুকুন্দ সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিজন সভাপতি সম্পাদকৰ প্ৰমুখ কৰি সকলোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া কথা হ'ল, আজি সময় বহুত অতীত হৈ গ'ল। আপোনাক সকলো আহি পেলাই মন চন শুকুৱাই বহি আছে। ইয়াৰ মাজত মই বৰ বিশেষ এটা ডিষ্টাৰ্ব দিম বুলি ভবা নাই। আপোনালোকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব, বাট চাই আছে। আহক আমি সকলোৱে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰোঁ। তথাপিতো দুআষাৰ নক'লে মনটোৱে খুৰ ধুৱাই যাব। আমি ইয়াত যিসকল বহি আছোঁ, মই বহি আছোঁ, বাকী কণ কণ মইনামণি অভিভাৱকসকল সকলোৱে, আমাৰ প্ৰত্যেকৰে একো একোটা মন আছে। এই মনটো বৰ বিশৃংখল মন, বৰ উশৃংখল মন, বৰ চঞ্চল মন। এই মনটোক আমি উঠি অহা চামক যদি এটা নিৰ্দিষ্ট দিশত গতি কৰাই দিব পাৰোঁ, এই মনটোক, তেতিয়াহ'লে তেওঁলোকৰ জীৱন সাৰ্থক হ'ব, অভিভাৱক হিচাপে আমিও সাৰ্থক হ'ম। প্ৰথম কথা হ'ল, তেওঁক এনে এটা শিক্ষা দিয়ক যিটো শিক্ষাই তেওঁ নিজক, ঘৰখনক, সমাজখনক সকলোৰে উন্নয়ন সাধিব পাৰে। মই এটা কথা আপোনালোকৰ মাজত নকম বুলি ভাবিও কৈছোঁ। ইয়াত অভিভাৱকসকলে আছে আৰু কণ কণ মইনাসকলো আছে। আমি অভিভাৱকসকলে এটা কথা মন কৰিছোঁনে? আমি প্ৰত্যেকেই নিজৰ সন্তানটিক সুনাগৰিক হিচাপে গঢ় দিবলৈ অপ্ৰাণ চেষ্টা কৰিছোঁ, সকলোৱে কৰিছোঁ। তাত ত্ৰুটি ৰখা কোনেও নাই। কিন্তু আমাৰ সন্তানবোৰৰ ভিতৰত প্ৰায় 50% সন্তান, আপোনালোকে গতিবিধি লক্ষ্য কৰিবচোন। তেওঁলোকৰ গতিবিধি লক্ষ্য কৰিব। তেওঁলোকে আমাৰ প্ৰতি থকা দায়বদ্ধতা, পিতৃ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা, সমাজৰ প্ৰতি থকা দায়বদ্ধতা, এখন ছ'চাইটিৰ প্ৰতি থকা দায়বদ্ধতা বা অনুষ্ঠানৰ প্ৰতি থকা দায়বদ্ধতা, বন্ধুত্বৰ প্ৰতি থকা দায়বদ্ধতা টোটেলি নাই। তেওঁলোক সম্পূৰ্ণ ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। চাবচোন, আপোনালোকে মন দিব। আমি আগতে কি হওঁ, ঘৰত ওচৰে পাজৰে ক'ৰবাত বিয়া হ'লে আমি হাতে কামে লাগি সহায় কৰোঁ। ঐ ভাইটি, চিঞৰ বাখৰ নকৰিবা। হাতে কামে লাগি এওঁলোকৰ বয়সৰ পৰা আমি কাম কৰোঁ। কাৰোবাৰ ঘৰত মানুহ ঢুকালে আমি দেউতাক বাৰে বাৰে সোধোঁ, দেহি বৰদেউতাজন ঢুকাই গ'ল, এতিয়া ঘৰখন বাৰু কোনে চাব? এই যে সেই কিনাৰ মানুহ ঘৰৰ প্ৰতিও থকা আমাৰ দায়বদ্ধতাটো আমি তেতিয়াৰ পৰাই উপলব্ধি কৰোঁ। কিন্তু এতিয়া ল'ৰা ছোৱালীক চাব আপোনালোক, তেওঁলোক অলপ মানসিকভাৱে বেলেগ ধৰণৰ ধান্দা এটা কৰিবলৈ লৈছে। অকল ব্যক্তিকেন্দ্ৰিক হৈছে। তেওঁলোকে নিজৰ কথা বাহিৰে আন একো চিনি নাপায়, মন চন মাৰি বহি থাকে। এইবোৰ আমাৰ কিছুমান দুখ হৈছে ল'ৰা ছোৱালীবোৰৰ গাত। তাৰ বাবে আমি দায়ী, আমিবোৰ দায়ী। ল'ৰা ছোৱালীবোৰক আমি বেছি মেকানিকেল কৰি গৈ আছোঁ নেকি? দেখিব, মোৰ ঘৰলৈ আলহী এজন আহিছে, মোৰ ল'ৰাটোৱে বহ বুলি ক'বলৈও তাৰ ধান্দা নাই, মোৰ ছোৱালীজনীয়ে বহ বুলি ক'বলৈও ধান্দা নাই। তেওঁলোক ইমানেই ব্যস্ত হৈ থাকিব মোবাইল বা কিবা এটাত, তেওঁলোকৰ আনৰ কথা ভাবিবলৈ সময় নাই। আনকি মাক বাপেকে ক'ৰবাত দুখ পাই মৰিলেও চাবলৈ সময় নাই। তাৰে প্ৰতিফলন অলপ আগতে মহামানৱ যাদৱ পায়েং ডাঙৰীয়াই কৈ থৈ গৈছে যে 4 গাঁৱত কি ঘটিল, সেই তাৰেই প্ৰতিচ্ছবি। আমি ঘৰখনৰ প্ৰতি, মোৰ দেউতাৰ প্ৰতি, মোৰ সমাজৰ ওচৰ চুবুৰীয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাটো শেষ হৈ গৈছে নেকি? সেইবাবে আমাক এই অনুষ্ঠানবোৰ প্ৰয়োজন হয়। এই যে সাংস্কৃতিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, এইবোৰে আমাৰ মনবোৰ, বিশৃংখল মনবোৰ শৃংখল কৰি পেলায়। ইয়াত ভাল বেয়া দুইটা আছে। সেয়েহে মই কৈছোঁ তোমালোকে যিটো কৰিবা,
এইখিনিতে মই এটা চায়াৰী মনত পৰিছে, মই কৈ দিওঁ, তোমালোকে বুজি পোৱা নোপোৱা ঠিক নাই। তোমালোকে যি কৰিবলৈ যোৱা শুদ্ধটো কৰা, ভুলটো দেখুৱাবলৈ মানুহ ধেৰ আছে। ভুল দেখুৱাবলৈ তোমালোকক, ভুল দিশত নিবলৈ তোমালোকক মানুহ ধেৰ আছে। যিটো কৰা শুদ্ধটো কৰা, তোমালোকক ভুল পথাই নিবলৈ মানুহ ধেৰ আছে। তোমালোকে কেতিয়াবা যদি জীৱনৰ গতিত আগবাঢ়িবলৈ বিচাৰা, আগলৈ যোৱা, পাছলৈ যাবা। পাছলৈ চুচৰাই অনা মানুহ আজিকালি সমাজত ধেৰ। গতিকে সপোন যদি দেখা, তোমালোকে উচ্চ সপোন দেখা, তাৰ পৰা নমাই অনা মানুহ আমাৰ মাজত ধেৰ আছে। বুজি পালা? তাৰপিছত যদি আমি মৰম কৰিব বিচাৰোঁ, কাৰোবাক ভাল পাবলৈ শিকোঁ, নিজক ভাল পাবলৈ শিকা। প্ৰথমতে নিজক ভাল পাবলৈ শিকা, তাৰপাছত পৰমাত্মাক ভাল পাবলৈ শিকা, ভগৱানক। হিংসা কৰিবলৈ আমাৰ মাজত ধেৰ মানুহ আছে, হিংসা নিশিকিবা। গতিকে এইকেইটা কথা ক'লো। এই তোমালোক এখন সমাজত হাতীৰ দৰে ঘূৰা, ভোক ভোকতে ভোকা কুকুৰৰ দৰে নুঘূৰিবা। হাতীয়ে কুকুৰে ভকিলে কেতিয়াও পাছলৈ ঘূৰি নাযায়, নিজৰ উদ্দেশ্যত গৈ থাকে। তোমালোকে যিটো কাম কৰিবা, সেই কাম যদি তোমালোকৰ সৎ হয়, নিজৰ উন্নতি হয়, ঘৰৰ উন্নতি হয়, সমাজৰ উন্নতি হয়, সেইটো কাৰো কথা নুশুনাকৈ তোমালোকে কৰি যোৱা। তোমালোকক সমালোচনা কৰা মানুহ ধেৰ হ'ব, পিছলৈ টনা মানুহ ধেৰ হ'ব। কাণ নিদিবা। যেতিয়া তোমালোক এবাৰ ছাকচেছ হ'বা, কৃতকাৰ্য হ'বা, তেতিয়া তোমালোকক সেই সমালোচনা কৰা আৰু পিছলৈ টনা মানুহবোৰে ক'ব, শলা দিবলৈ ল'ব। গতিকে মই বৰ বিশেষ বক্তব্য নাৰাখোঁ। আমাৰ দিনত নীতিশিক্ষা বুলি এখন কিতাপ আছিল, আপোনালোক আমাৰ বয়সৰ পৰা ওপৰখিনিয়ে জানে। নীতিশিক্ষা বুলি এখন কিতাপ আছিল। এই কিতাপখন পঢ়োঁতে আমি ভাবিছিলোঁ এইখনো আমাক কেলৈ দিলে, কিন্তু সেইখনৰ গুৰুত্বটো আজি ডেটত আমি বুজি পাইছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া বিশৃংখল হৈ গৈছে, তেতিয়া আমি বুজি পাইছোঁ যে মোৰ কিনাৰেদি কৈ আছে। মই যে অলপ আগতে ক'লোঁ, আমাৰ ল'ৰা ছোৱালীবোৰ কিছুমান অকণমান চাইকেটিক প্ৰব্লেমৰ নিচিনাকৈ হৈ গৈছে। ঘৰত 50% মান ল'ৰা ছোৱালী, তেওঁলোকে কাৰো কথা নাভাবে, কাৰো কথা নুশুনে, অকল নিজক লৈ ব্যস্ত। মা দেউতাকক মাত্ৰ ডিমাণ্ড কৰিব, আমুক লাগে তামুক লাগে। মা দেউতাকে ক'ৰ পৰা আনি দিয়ে সেইটো দৰকাৰ নাই, মাত্ৰ তেওঁলোক মা দেউতাকৰ চিন্তাৰ মাজত দায়বদ্ধ তেওঁলোক নহয়, তেওঁলোকক মুঠতে ডিমাণ্ডত ফুলফিল কৰিব লাগিব। এই অৱস্থাটো হৈছে। আৰু সেইজন ল'ৰাই সমাজৰ নীতি নিয়ম কেতিয়াও ফ'ল' নকৰে, ডাঙৰৰ প্ৰতি থকা আমাৰ কৰ্তব্য কেতিয়াও ফ'ল' নকৰে, সমাজত আমি কেনেকৈ থাকিব লাগে সেই কথা কেতিয়াও ফ'ল' নকৰে, ডাঙৰজনক শিক্ষকৰ প্ৰতি আমাৰ কি দায়িত্ব, তেওঁলোকৰ প্ৰতি আমাৰ কি ব্যৱহাৰ হ'ব লাগে, মোৰ সৰুজনৰ প্ৰতি কি ব্যৱহাৰ হ'ব লাগে, সেইসকল ল'ৰা ছোৱালীয়ে কেতিয়াও উপলব্ধি নকৰে। আপুনি দেখিব ভংকে বহি আছে, অকণমান ডেকা হ'ল, ঘৰত বহি আছে, অলপ দেৰি আগত গৈ পেলাই সেই কাষৰে ঘুমটিখনৰ কিনাৰত পূৰা চিগাৰেট টানি আছে, তাৰ কিনাৰেদি বৰ্তাক যাওক, মামাক যাওক, খুৰাক যাওক, গুৰুত্ব নাই। গতিকে এই পৰিৱেশবোৰ আমি নিজেই ক্ৰিয়েট কৰিছোঁ। গতিকে আমি অকণমান অভিভাৱকসকল অকণমান সচেতন হ'ব হ'ল। আমাৰ ল'ৰা ছোৱালীক অকল আধ্যাত্মিক মানে একাডেমিক কেৰিয়াৰ যিখিনি শিক্ষা, পাঠ্যপুথি শিক্ষাই কেৱল সীমাবদ্ধ নাৰাখি এই সমাজৰ এই অনুষ্ঠানবোৰৰ মাজলৈ তেওঁলোকক আহিবলৈ আপোনালোকেও উৎসাহ জনাওক। আৰু যে এই যে আজি এমাহ দুমাহ ধৰি এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস পাতিবৰ বাবে ঘৰে ঘৰে এটকা দুটকাকৈ চান্দা তুলি 10-15জন মান ল'ৰা ঘূৰি ফুৰিছে, এইসকলৰ কাম নাই নেকি? এইসকলে এটা মনত সৎ বাঞ্ছা, মনত আশা লৈ ঘূৰিছে। তেওঁলোকৰ আশা এইখন গাঁৱৰ পৰা পাৰিলে কোনোবা সাংস্কৃতিকবান ল'ৰা আমাৰ অসমত জিলিকি উঠক, ভাৰতত জিলিকি উঠক, পৃথিৱীত জিলিকি উঠক। তেওঁলোকৰ আশা এইখন গাঁৱৰে পৰা এজন শিক্ষিত মানুহ হৈ, যিদৰে অলপ আগতে আমাৰ এজন ছাৰ ADC ছাৰ আপোনালোকৰ মাজত আছিলে, তেখেতৰ নিচিনাকৈ জিলিকি উঠক। যিজন তেওঁলোকৰ এটা আৰু এটা আশা যে আজি যাদৱ পায়েঙৰ নিচিনা অসমৰ বিখ্যাত মানুহ এজন আপোনালোকৰ মাজত থিয় কৰালে। এইটো কাৰণে থিয় কৰালে যে আপোনালোকৰ মাজতো কোনোবাই একাত্মভাৱে অধ্যৱসায় ফলত যাদৱ পায়েঙৰ নিচিনা এজন বিখ্যাত মানুহ হৈ উঠক। এই পৰম আশালৈ তেওঁলোকে এই অনুষ্ঠানভাগ আজি এমাহ দিন কষ্ট কৰি পাতিছে। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ সৎ মনোবাঞ্ছা পূৰ্ণ কৰক আৰু এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত সকলোৰে উত্তৰণ হওক। এইখিনিকে মই আপোনালোকৰ ওচৰত চমু বক্তব্য ৰাখিলোঁ। লগতে মোক এজন শিল্পী হিচাপে তেওঁলোকে চিনাকি কৰিলে, অভিনেতা হিচাপে।
এটি নাটকৰ সৰু সংলাপ মই আপোনালোকৰ আগত কাম পৌৰাণিক নাটক আৰু আধুনিক নাটকৰ দুটি সংলাপ কৈ মোৰ এই অনুষ্ঠান মই সামৰণি মাৰিম। মা তুমি মোক মৰমেই নকৰা। কি কলি? তোক মই মৰম নকৰোঁ? তোক মই মৰম কৰিব লাগে? যা তই মৰিয়াই যা। ককাকৰ ভৰিত পৰিলগৈ। ককা ককা মায়ে মোক খুব মাৰিছে, মায়ে মোক খুব মাৰিছে, মোক মৰমেই নকৰে জানা। মাহীমা ককাকে কৈছে সহি যা অ' বোপাই, সহি যা। সেই মাৰ পিতবোৰ তই আশীৰ্বাদ তুলি ল, তেতিয়াহে জীৱনত তই এটা ডাঙৰ মানুহ হ'ব পাৰিবি। বোৱাৰীজনী উফান বাই গুচি যাব লৈছে। শুনা বোৱাৰী, তোমাক মোৰ অলপ ক'বলগীয়া আছে। কি ক'বলৈ আছিল? জয়ন্তৰ প্ৰতি তুমি কৰা অত্যাচাৰ দিনক দিনে ইমানেই বাঢ়িছে, তাক মই সহ্য কৰিব পৰা নাই বোৱাৰী। মোৰেই দুৰ্ভাগ্য যে মই আপোনাক সুখী কৰিব নোৱাৰিলোঁ। সৰুজনী ছোৱালী আছিল। নব তুমি দেউতাক তেনেকৈ কৈছা? কিয় নকম, কিয় নকম? এইখন ঘৰত মোক আদেশ দিবলৈ কাৰো সাধ্য নাই। ঠিকেই কৈছে অ' মা, বোৱাৰীয়ে ঠিকেই কৈছে। উচ্চ শিক্ষিত তাই, নিজ কৰ্তব্যৰ প্ৰতি নিজে দায়বদ্ধ, আৰু মই অজ্ঞানীয়ে সেই ধ্ৰুৱ সত্যটো উপলব্ধি কৰিব নোৱাৰি বোৱাৰীক নিৰ্দেশ দিছোঁ। নাই নাই বোৱাৰী, তুমি পাৰিলে মোক ক্ষমা কৰি দিবা, তুমি মোক পাৰিলে ক্ষমা কৰি দিবা বোৱাৰী। পুতেক আহিল। কি হ'ল দেউতা, কি হ'ল? তুমি কান্দিছা যে? নাই কন্দা বোপাই, নাই কন্দা, মোৰ একো হোৱা নাই। হয়তো পুত্ৰ বোৱাৰীৰ অপত্য স্নেহত মই অতি ভাগি সৰগৰ সপোন ৰচিছোঁ। মানিক, মই সৰগৰ সপোন ৰচিছোঁ। ধন্যবাদ। তাৰপিছতে মই এটি ভাওনা সংলাপ ক'ম। মই ভাওনা লগতৰ জগতো জড়িত আৰু কথাছবি লগতো মানে সামান্যভাৱে জড়িত। আজি ৰেঙনিত এখন মোৰ চিনেমা দিয়ে আছে, কোনোবা যদি চাইছে হয়তো দেখিছে। মই এটি ভাওনা সংলাপ কৰিম। গণেশ গগৈদেৱৰ দক্ষ যজ্ঞ নাটকৰ দক্ষৰ এটা সংলাপ কৰিম। দক্ষ যজ্ঞত সতীৰ স্বয়ম্বৰ আয়োজন কৰি দক্ষই ধুনীয়াকৈ সতীক স্বয়ম্বৰ স্থলীলৈ লৈ আহিছে। স্বয়ম্বৰত সতী কান্দি কান্দি আহিছে। নাকান্দিবি সতী, নাকান্দিবি, চাচোন তোৰ আজি পৰম ভাগ্য লভিছে হৃদয়ত, আৰু তোৰ হীৰত আজি পৰম সৌভাগ্য ঘটিছে। চাচোন তোৰেই স্বয়ম্বৰৰ নিমিত্তে তোৰ পিতৃ এই দক্ষ প্ৰজাপতিয়ে কি অভিনৱ সাজেৰে সজাইছে স্বয়ম্বৰস্থলী। পিতৃদেৱ, গুৰুদেৱ আৰু আমন্ত্ৰিত সকলো নিপতি তোৰ বাবেই কৰিছে অপেক্ষা। যাই দিছো আশীৰ্বাদ, বিধাতাৰ আশীষ নিৰ্মালিহীন পাতি লৈ যা, আগবাঢ়ি যা। পিতা পিতা আই, নকৰিবি পলম, নকৰিবি সংকোচ, ধীৰভাৱে স্থিৰ হৈ ভালদৰে কৰি বিবেচিত। যাকেই হয় মনপুত, তেওঁৰ গলতি তোৰ হৌ বৰ মাল্য কৰিবি অৰ্পণ। পিতা যায়, পিতা যায়। পিতা পিতা কি হলাই? পিতা ক্ষমা কৰিবা অভাগীক। কি হলাই? উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা। কি কলি সতী? বিশ্বৰ এই মিলিত শক্তিৰ মাজতে নাই তোৰ উপাস্য দেৱতা? তেনেহলে কয় কোন তেওঁ, কি নাম, থাকে ক'ত? নিজেই মই পাঠ্যৰ ঘৰলৈ আদৰি আনিম এই স্বয়ম্বৰ সভালৈ। পিতা সঁচানে? সঁচাই? তেনেহলে শুনাই পিতা, যিজনৰ চৰণ সেৱা আজীৱন কৰিছো ধ্যান, আজীৱন কৰিছ ধ্যান। পিতা নাই নাই সেই মহাদেৱ এই সভাৰ মাজত। তই সেই মহাদেৱৰ নাম কৰিছ উচ্চাৰণ, আৰু সেই শংকৰ দেৱতাই তই তোৰ বৰ মাল্য কৰিবি অৰ্পণ। নাই 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 পিতা পিতা
আজলি তনয়া মোৰ কি বুজিবি তই সংসাৰৰ মহিমা হেৰৌ তই নাজাননে শিৱৰ বিষয়ে শুন সতী শুন শতাধাৰী ভংগ শংকৰ ডিঙিত সৰ্পমালা গাত ভস্ম ধূলা হলাহল বিপান কৰা নীলকণ্ঠৰ বিভৎসৰূপ আৰু সেই বিভূপে দেখিলেই কাম অন্তৰে উঠিব শিয়ৰি পিতা অকল সিমানেই নহয় অকল সিমানেই নহয় জীৱনৰ এনে এক পবিত্ৰ মুহূৰ্ততে শ্মশান নিবাসী সেই ভগৱা শংকৰৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰিবি মোৰ এই সুমহান স্বয়ম্বৰ স্থলী মনস্তাপ নিৰ্বিদগ্ধ হিমাদ্ৰীৰ সদৃশ মোৰ এই উচ্চশীল তই নকৰিবি অৱনত নকৰিবি অৱনত নকৰিবি অৱনত ধন্যবাদ তাৰ লগতে আজি সাংস্কৃতিক সন্ধিয়াৰ এক সফল সাংস্কৃতিক সন্ধিয়া হওক ইয়াৰ পৰা বাৰ্তা যাওক আৰু ইয়াত যদি কোনোবা অতিথি আহিছে আলহী আহিছে তেওঁলোকে এতিয়া বাৰ্তা শুভ বাৰ্তা লৈ পেলাই যাওক যে ঢেকৰগাঁৱত এটা অনুষ্ঠান চালোঁ বৰ সুন্দৰ লাগিল আৰু তাতোতকৈ মই উদযাপন সমিতিত এটা কথা শলাগ লৈছোঁ যে অতিথি শিল্পী 50,000 পৰা আৰম্ভ কৰি 10 লাখলৈকে হয় 1 লাখ 1.5 লাখ 2 লাখ খৰচ কৰি অতিথি শিল্পী এজন ইয়াত আনি আমাৰ অঞ্চলত হাতে হাতে এটকা দুটকাকৈ তোলা পইচাকেইটা দি পঠিওৱাতকৈ আমাৰ ইয়াৰ পৰা সুপ্ত প্ৰতিভাখিনি জগাই তুলিবলৈ যিটো সাংস্কৃতিক সন্ধিয়া পাতিছে তাৰ বাবে মই তেওঁলোকক আকৌ ধন্যবাদ জনাইছোঁ ইয়াৰ পৰা ল'ৰা ছোৱালী ওলাই যাওক পুনৰবাৰ এই সাংস্কৃতিক সন্ধিয়াটো সফল হওক আপোনালোকৰ সকলোৰে কল্যাণ হওক তাকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ কৃষ্ণ